জুলি, তই আজি ঘৰলৈ যাবি নেকি? মায়ে পৰহিদিনা আহি পিনে তোক মাতি থৈ গৈছে, তথাপিও তই নগলি। কিন্তু এতিয়া হৈ গ'ল আৰু বহুত দিন হৈ গ'ল। এতিয়া খং কৰি থাকিব নালাগে, আজি ঘৰলৈ গুচি যাবি বুজিলি? নহ'লে মায়ে দুখ কৰিব নহয়, তাতে অকলে অকলে থাকে, তোৰ ভাইটিও নাথাকে। সেইটো কাৰণে বাদ দে আৰু। মায়ে এতিয়া কথাবোৰ ভালকৈ ভাবি চোৱা নাই, সেইটো কাৰণে তোক খং কৰিছে। যেতিয়া কথাবোৰ ভালকৈ ভাবি চাব, বুজি পাব, তেতিয়া চাবি মায়ে একো জোৰ নকৰিব। নাই পিহু, যাম নহয়। তইনো ইমান মোক জোৰ কেলৈ কৰি আছ? নে তহঁতৰ ঘৰ ইমান দিন আছোঁ সেইকাৰণে তোৰ আমনি লাগিছে, বেয়া পাইছ তই? হ'ব দে, তোৰ কথাতে গম পাইছোঁ বাৰু। তই যেনেকৈ হ'লেও মোক ঘৰলৈ পঠিয়াবলৈ বিচাৰিছ, কাৰণ তহঁতৰ ঘৰত আছোঁ যে ইমান দিন। হ'ব, মই এটা কাম কৰিব লাগিব, মোৰ নিজৰ বেকাৰীখনতে থাকিবগৈ লাগিব। তহঁতক আমনি নিদিওঁ দে। তথাপিও মই ঘৰলৈ এতিয়া নাযাওঁ, দুদিনমানৰ পাছতহে যাম। সেই নহয় জুলি, তই যে আৰু তেনেকৈনো কিয় কৈছ? মই বাৰু তই আমাৰ ঘৰত আছ বুলি কিয় বেয়া পাম? ভালহে লাগিছে, তই এইকেইদিন আছ। মই কিমান ভাল লাগিছে, অকলে ফিল হোৱা নাই। দুয়োজনে কিমান লেকচাৰ মাৰিছোঁ ইমান ধুনীয়াকৈ। নহ'লেতো লগ পোৱাই নহয় ন। আৰু এতিয়া মই বেয়া পাবলৈনো কি আছে? মই তোৰ মাৰ কথা চিন্তা কৰিহে কৈছোঁ। মায়ে সেইদিনাটো কিমান ধুনীয়াকৈ ক'লে ঘৰলৈ ব'ল বুলি, তই নগলি। আৰু এতিয়া অকলে অকলেও আছে ন ঘৰত, বোলে আৰু বেলেগ মানুহ আছে তেতিয়াও বেলেগ কথা। সেই বুলিহে কৈছোঁ তোৰ যদি মন নাই বাৰু, মই ফ'ৰ্চ নকৰোঁ। জুলিবা, তুমি ইয়াত? বা, তোমাক বহুত দিনৰ পিছত লগ পাইছোঁ দেই। ইমান ভাল লাগিছে তোমাক লগ পাই। সেইদিনা মই তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ আকৌ ইম্পৰ্টেণ্ট কাম এটা ওলাই গ'ল যে মই যাবই নাপালোঁ। মা আৰু দাদা গৈছিলে নহয়। তুমি ঘৰত আছিলা নাই সেইদিনা? খবৰ নিদিয়াকৈ গ'ল নহয়। নাই, সেইদিনা একচুৱেলি মই ঘৰততো নাছিলোঁৱে। মায়ে ফোন কৰি মাতিলে, তেতিয়া গ'লোঁ আৰু। পিছে তোমাৰ মা আমাৰ ঘৰলৈ গ'ল। মোৰ কিন্তু কথাটো অকণমান আচৰিত লাগিলে। এতিয়াও মই বিশ্বাস কৰিব পৰা নাই। কিয় বা গৈছিলে আমাৰ ঘৰলৈ? অঁ, হয় নেকি? গৈছিলে, তুমি গম নোপোৱা নেকি গৈছিলে? এতিয়া মাৰ যে কোনো আপত্তি নাই তোমাৰ আৰু ৰাজীৱ দাদাক লৈ পিনে। সেইটো কাৰণে হয়তো এতিয়া মায়ে বুজি পাইছে, আৰু সেইকাৰণে গৈছিলে আৰু কথা পাতিবলৈ। মই ভালকৈ নাজানো বাৰু, কিন্তু মায়ে মোক তেনেকৈয়ে ক'লে। তোমাৰ মাৰ লগত বোলে কথা পাতিব, আৰু চব ঠিক ঠাক থাকিলে কথাবোৰ আগবঢ়াব বুলি। সেই বুলিয়ে গৈছিলে। ময়ো যাব পৰা হ'লে ভাল আছিলে। তোমাক কথা এটা সুধিবলৈ মন গৈছে। তোমাৰ মায়ে জুলিৰ লগত কি কৰিলে সেয়াতো তুমি ভালকৈয়ে জানা, যিটো কাৰণে ইমান কিবা কিবি হৈ গ'ল। আৰু এতিয়াতো জুলি আৰু তোমাৰ দাদাৰ মাজত একোৱেই নাই। তাৰপিছতো তোমাৰ মা এতিয়া কি ভাবি পালেনো? ডাইৰেক্ট যে জুলিহঁতৰ ঘৰলৈকে গুচি গ'ল খবৰ নিদিয়াকৈ, তাকো কথাবোৰ আগবঢ়াবলৈ বুলি। মই একো ধৰিব পৰা নাই। অঁ, তাকেই, পিহুৱে ঠিকে কৈছে, ময়ো একো ধৰিব পৰা নাই। এতিয়ানো তোমাৰ মাৰ কি মন গ'ল? প্ৰথমতেতো মোক দেখিবই নোৱাৰিছিলে, এতিয়া হঠাৎ আমাৰ ঘৰ ওলালহি যে। অঁ, মানুহটো কেতিয়া চেঞ্জ ক'ব নোৱাৰি ন। মায়ে দাদাক দেখে যে, দাদা ইমান দুখত থাকে, সেইকাৰণে হয়তো দাদাৰ মুখলৈ চাই এতিয়া কথাবোৰ বুজি পাইছে, আৰু সেইটো কাৰণে খবৰ নিদিয়াকৈ গুচি গ'ল। অৱশ্যে খবৰ দি যাব লাগিছিলে, কিন্তু ঘপককৈ ওলালে যে, সেইকাৰণে তোমালোকক ক'বলৈ নহ'ল। যি হওক, এতিয়াতো তুমি মোৰ হ'বলগীয়া বৌ হয়, গতিকে মই তোমাক বৌ বুলিয়ে মাতিম দেই। তেনেকুৱা একো নহয়, তুমি যি কৈছা একদম ভুলকৈ কৈছা। তোমাৰ মা আৰু দাদা আমাৰ ঘৰলৈ গ'ল বুলিয়ে যে চব আগৰ নিচিনাকৈ ঠিক হৈ যাব, তুমি কেনেকৈ ভাবি ল'লা? মই তোমাক আজিয়ে কৈ দিছোঁ, তুমি আজিৰ পৰা মোক বৌ চৌ এইবোৰ একো কৰি নাথাকিবা, আৰু এনেই মিছামিছি সপোন ৰচি নাথাকিবা। তেনেকুৱা একো নহয়। তোমাৰ মাৰ কথা নাজানা নহয় মই। এতিয়াবা কি উদ্দেশ্য লৈ আমাৰ ঘৰলৈ গৈছিলে সেইকো নাজানে, গতিকে মই এইবাৰ আৰু মানুহ চিনি পোৱাত ভুল নকৰোঁ। জুলিবা, এয়া তুমি কি কৈছা? তুমি তেনেকৈ কিয় ভাবিছানো? এতিয়া মায়ে একো প্লেনিং কৰি থকা নাই। এইবাৰ সঁচাকৈ মায়ে বিচাৰিছে, সেইকাৰণে তোমালোকৰ ঘৰলৈ গৈছিলে। আৰু মই নিজৰ মাৰ কথা নাজানো নেকি? আগতে তোমাৰ লগত যি কৰিলে, কিন্তু এতিয়া মায়ে তেনেকুৱা একো ভাবি তোমালোকৰ ঘৰলৈ যোৱা নাই। সঁচাকৈ তোমাৰ আৰু ৰাজীৱ দাদাৰ বিয়াখন হোৱাতে বিচাৰিছে, সেইকাৰণে মা গৈছিলে তোমালোকৰ ঘৰলৈ তোমাৰ মাৰ লগত কথা পাতিবলৈ। সেইবোৰ মই একো নাজানো, মোক সেইবোৰ কথা কৈ নাথাকিবা। এতিয়া মই কাকো বিশ্বাস নকৰোঁ, গতিকে তুমি তোমাৰ দাদা আৰু মাৰ কথা মোৰ আগত কৈ নাথাকিবা। এনেও তোমাৰ মা হৈ যেতিয়া তুমিতো মাৰ ফালে মাত দিবা। তোমাৰ মায়ে কি কৰে নকৰে তুমি ক'ত দেখি পাবা? সেয়া মইহে দেখিবা। এইবাৰ তোমাৰ মাৰ জালত ফচিবলৈ নাই, গতিকে প্লিজ নেক্সট টাইম যাতে মোক তেনেকৈ নামাতা। অঁ, তোমাৰ বা ভাবি যদি মাত লগোৱা তেন্তে ঠিকেই আছে, কিন্তু তোমাৰ হ'বলগীয়া বৌ বুলি সপোনতো নাভাবিবা, বুজিছিলা নহয়? ঠিক আছে, হ'ব দিয়া। তুমি কি কৈছা সেয়া মই মনত ৰাখিম, কিন্তু তুমি এনেকৈ মোক ক'বা বুলি মই ভবাই নাছিলোঁ।
মই তোমাৰ বেকাৰী ফাৰ্ষ্ট কাষ্টমাৰ আছিলোঁ আৰু তেতিয়াৰ পৰা তোমাক লগ পাইছোঁ আৰু তোমাক ভাল লাগে, কিন্তু তুমি মোক এনেকৈ কৈ দিলা। সঁচাই মোৰ আজি বহুত দুখ লাগিলে। হ'ব দিয়া, মই যাওঁ এতিয়া। ঐ জুলি, তই তাইক এনেকৈ ইমান বেয়াকৈ কিয় কৈ দিলিনো? বেচেৰি তাইনো কি জানে? আৰু তাইৰ মাকজনী কম টেঙৰ নহয়, কেনেকৈনো জানিব তাই যদিও কিবা প্লেনিং কৰি আছে? মাকে সিহঁতৰ আগত দেখুৱাইতো একো নকৰে নহয়। এই বেচেৰিয়েতো একোৱেই নাজানে চাগে। তই যে তাই ইমান খঙত কথাবোৰ কৈ দিলি। তাইতো তোক বহুত ভাল পায়, সেই বুলিহে কৈছিলে। তাই ভাবিছে তই তাইৰ বৌ হবি, কিমান হেপী আছিলে। এতিয়া এনেকৈ কৈ পিনে তই তাইক সঁচাকৈ মনত আঘাত লগাকৈ কৈ দিলি দেই। মই সেইবোৰ একো নাজানো দেই বিহু। এতিয়া তাইক মই বেয়াকৈ কওঁ বুলিও কোৱা নাই, কিন্তু মোৰ খং উঠি গ'ল। এতিয়া মোৰ ৰাজীৱৰ কথা শুনিলেই মোক খং উঠিছে। আৰু তাই মোক বৌ বুলি কৈ দিছে। কোনফালৰ পৰা তাই বৌ দেখিছে মোক? একো হোৱাই নাই আৰু কেতিয়াও নহয়ও। তাই এনেই তেনেকৈ মোক মাতি একো লাভ নাই নহয়। সেইকাৰণে আগতীয়াকৈ কৈ দিছোঁ যাতে নেক্সট টাইম তাই ভুল নকৰে। এতিয়া হ'ব দে, তই তাই উকালতি কৰিব নালাগে। জুলি, মই উকালিটো কৰা নাই আৰু কাৰো। তাইক দেখিয়ে বেয়া লাগি গ'ল। বেচেৰি তাই একো নাজানে ন, আৰু তোক ইমান ভাল পায়। তই এতিয়া তেনেকৈ কৈ দিলে তাই দুখ নাপাব নেকি? সেই বুলিহে কৈছোঁ। বাৰু হ'ব দে, ব'ল আমি গৈ থাকোঁ। জুলি বাই তেনেকৈ মোক ক'ব বুলি মই ভবাই নাছিলোঁ। সঁচাকৈ বাক মই প্ৰথমৰ পৰাই লগ পাইছোঁ। যেতিয়া বেকাৰীখন ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে, ষ্টাৰ্টিঙৰ পৰাই মই তাইক চিনি পাওঁ আৰু ফাৰ্ষ্ট কাষ্টমাৰটো ময়েই আছিলোঁ। তেতিয়াৰ পৰাই তাইক মোৰ ভাল লাগে। আৰু যেতিয়া গম পালোঁ মোৰ দাদাৰ লগত তাইৰ ৰিলেশ্যন আছে, মোৰ যে কিমান ভাল লাগিছিলে। কিন্তু তাই মোক এনেকৈ ক'ব বুলি মই ভবাই নাছিলোঁ। অৱশ্যে তাইৰ গাতো ভুল নাই। মায়ে তাইৰ লগত কি কৰা নাই? তাৰপিছত আৰু কোনোবাই মাক সহজতে বিশ্বাস কৰিব পাৰিবনে? তাই সঁচাকৈ ভাবিছে মায়ে এতিয়াও কিবা প্লেনিং কৰিছে বুলি, কিন্তু তেনেকুৱা একো নহয়। সেইটো কথা বাৰু তাই বিশ্বাস কৰিবলৈ অলপ টাইম লাগিব, কিন্তু মোৰতো একো ভুল নাই নহয়। মোক যে তেনেকৈ কৈ দিলে। হ'ব দিয়া, একো নাই, টেনশ্যন ল'ব নালাগে। ক'লে আৰু একচুৱেলি তাইৰ লগত যি হ'ল সেইখিনি তাইৰ ঠাইত আমি ৰৈ চালেহে বুজি পাম কথাবোৰ। কাৰোবাক যে আকৌ এবাৰ বিশ্বাস কৰিবলৈ কিমান কষ্ট। গতিকে তুমি তাইকো ভুল ধৰিব নোৱাৰা। তাইও বাৰু তোমাক তেনেকৈ ক'ব নালাগিছিলে। এতিয়া তাই খং উঠি আছে, সেইকাৰণে তুমি তেনেকৈ মাতি দিয়াৰ কাৰণে তাই খংটো বেছি হৈ গ'ল। বিশেষ একো নহয়, হ'ব দিয়া, এইবোৰ বাদ দিয়া। আমি এতিয়া ফিল্ম চাবলৈ আহিছিলোঁ। তুমি যদি ইয়াত কন্দা কৰি থাকা, তেতিয়াহ'লে আজি আৰু আমাৰ চিনেমা চোৱা নহ'ব যেনে পাইছোঁ। কিয় নহ'ব আকৌ চোৱা? আমি চিনেমা চাবলৈ আহিছোঁ, কিবা চিনেমা নোচোৱাকৈ মই ঘৰলৈ নাযাওঁ নহয়। এতিয়া টাইম এনেও আছেই। হ'ব দিয়া, মই আৰু এইবোৰ কথা ভাবি নাথাকোঁ, যি হৈ দেখা যাব। যদি জুলিবাক মই মোৰ বৌ হিচাপে পাম, মোৰতো বহুত বেছি ভাল লাগিব। তথাপিও বা যদি মাৰ পৰা সন্দেহ হৈছে, তেতিয়াহ'লে ময়ে এইবোৰ চকু দিব লাগিব। মায়ে সঁচাকৈ বিচাৰিছে নে কিবা প্লেনিং কৰিছে, যাতে জুলিবাকো মই বিচাৰি দিয়াব পাৰোঁ। ঠিক আছে, তুমি কি কৰা কৰি থাকিবা। এতিয়া যাওঁ ব'লা, 15 মিনিটহে আছে, নহ'লে আমাৰ শ্ব' যাব আৰু।